Hello friends, good evening. আৰু আজি মই ফ্লিপকাৰ্টৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছোঁ। এয়া দেখিছে লিন্ট ৰিমুভাৰ। আৰু কেনেকুৱা হ'ব বস্তুটা মানে মই এইটো ভিডিঅ' চাইছিলোঁ, ভিডিঅ' চাই মানে মই ভাবিলোঁ এটা ময়ো মঙাই লওঁ বুলি। আৰু বস্তুটো খুব ধুনীয়া আহিছে, একো ভঙা চিঙা নাই, বহুত ভালেই আহিছে। আৰু এইটো এতিয়া মই ইউজ কৰি আপোনালোকক দেখুৱাম। লিন্ট ৰিমুভাৰ এইটো কি কামত ইউজ হয় আপোনালোকৰ প্ৰশ্ন উঠিব পাৰে মনত, সেইটো কাৰণে মই এইটো দেখুৱাই দিম বুলি ভাবিছোঁ। আৰু এয়া দেখিছে এইটো বক্সটো এনে খুলিব পাৰে, আকৌ লগাব পাৰে। আৰু এতিয়া মই ইয়াতে সুইচটো দি দিলোঁ আৰু ইয়াত দেখিছে ইফালে অন হৈ গ'ল। এয়া দেখিছে নহয় মিষ্টাৰ ৰোল এণ্ড স্পৰ্টিং এটা, আৰু সেইটো মই উলিয়াই লৈছোঁ। এইটো গুটি গুটি পূৰা উঠিছে, ধৰিব পাৰিছে নাই কেমেৰাত? গুটি গুটি পূৰা উঠি গৈছে, গম পাইছেনে? সদায় মানে ৰাফ ইউজ কৰিলে মানে বস্তু গুটি গুটি উঠি যায়। ইয়াৰ কেমেৰাত ধৰিব পাৰিছে অলপ অলপকৈ। আৰু ইয়াকে মই চাব এতিয়া কেনেদৰে দেখাই দিম। ৱাও, দেখিছে নহয় কিমান ধুনীয়াকৈ চফা হৈ গৈছে, এটাও মানে গুটি গুটি নাই। আৰু এয়া দেখিছে নহয় গোটেইখিনি তাৰ ওপৰৰ যিখিনি জাবৰ সেইখিনি ইয়াত আহি গ'ল। এয়া চাওক, এয়া এই লিন্ট ৰিমুভাৰ কাম এইটোৱেই। আৰু গোটেইখিনি মানে গুটি গুটি ওপৰত হৈছে, গোটেইখিনি ইমান সমান কৰি দিয়ে, পূৰা নতুন কৰি দিছে, গম পাইছেনে স্পৰ্টিংটো। আৰু সঁচাকৈ বস্তুটো লৈ মই বহুত ভাল পাইছোঁ, গম পাইছেনে?